তেতিয়া কংগ্ৰেছক কিয় প্ৰশ্ন কৰা নাছিলা তেতিয়া তোমাৰ সুবিধা আদায় কৰিলা তোমাৰ স্বাৰ্থ সিদ্ধি হৈ গ'ল কংগ্ৰেছ তেতিয়া ভাল যেতিয়া কংগ্ৰেছে তোমাৰ কিছুমান কাম কাজত বেয়া পাব ধৰিলে তেতিয়া কংগ্ৰেছ বেয়া হৈ গ'ল গতিকে শৰ্মা আলী ডাঙৰীয়া যি থালতে খাইছে সেই থালকে বেয়া কৰি ক'ব এতিয়া যে ইউডিএফৰ পিছে পিছে ঘূৰি আছে সময় আহিব দিয়ক এদিন ইউডিএফকো গালি পাৰিব আৰু আপোনাৰ যদি ইমানেই জনপ্ৰিয়তা আছে আপুনি ৰিজন দিয়ক কংগ্ৰেছৰ প্ৰতীকতে আপুনি বিধায়ক কৈছে আপুনি কিয় ৰিজন নিদিয়ে আব্দুল খালেক ডাঙৰীয়াৰ কথা সুধিছে এই ক্ষেত্ৰত নমস্কাৰ তেওঁ বহুত ডাঙৰ মানুহ মই ক'ব নোৱাৰোঁ একো এই গুৰুত্বপূৰ্ণ নিৰ্বাচনত আজমল ডাঙৰীয়াক ভোটটো দি বিজেপিক শক্তিশালী নকৰিব যিসকলে মুছলমানক প্ৰথমবাৰৰ বাবে অসমৰ পৰা খেদি বাংলাদেশত পঠোৱাৰ কাৰণে শ্লোগান দিছিল সেই এজেপিৰ কেণ্ডিডেট জাবেদ ইছলাম এজন মুছলমানৰ সন্তান হৈ অকণমানো লাজ নালাগে তেওঁ মুছলমানৰ ভোট যিসকলৰ নালাগে তেওঁলোকে সেই মুছলমানসকল আকৌ প্ৰাৰ্থী হয় এই কথাবিলাক জাবেদ ইছলামৰ অকণমানো বিবেক নাই নেকি মইতো আচৰিত হৈ গৈছোঁ যে এই পৰ্যায়তো তেওঁ এজেপিৰ প্ৰাৰ্থী হয় নেকি সমাগত লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ৰাজ্যত দেখা গৈছে বিভিন্ন ৰাজনৈতিক দলৰ মাজত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈছে পিছপৰি থকা নাই ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে বিভিন্ন সমষ্টিত দেখা গৈছে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ চলাই থকা দেখিবলৈ পোৱা গৈছে আৰু এই নিৰ্বাচনৰ প্ৰাকখনত মোৰ সৈতে এইখিনিতে উপস্থিত আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ আৰু জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম যিহেতু লোকসভা সমাগত লোকসভা নিৰ্বাচন আৰু নিৰ্বাচন কেনেকুৱা ধৰণে তেওঁলোকে আগবাঢ়িব বিচাৰিছে আৰু কি ৰণকৌশল তেওঁলোকে ৰচনা কৰিব বিচাৰিছে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম স্বাগতম জনাইছোঁ ধন্যবাদ আপোনালোকেও এই সময়খিনিত আমাৰ মনৰ বাৰ্তাখিনি ৰাইজৰ মাজলৈ লৈ যোৱাৰ সহযোগিতা কৰাৰ বাবে আপোনালোকৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ ধন্যবাদ নিৰ্বাচনী যি ৰণকৌশল সেই কথা আমি জানিম কিন্তু তাৰ আগতে আৰু এটা কথা জানিবলৈ চেষ্টা কৰিম যিহেতু ইয়াৰ আগৰ এটা সাক্ষাৎকাৰত আমি জানিব বিচাৰিছিলোঁ আপোনাৰ পৰা জানিছিলোঁ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব বিচাৰিছিল নেকি নাই মই বিচৰা নাছিলোঁ বিভিন্ন মহলে বিভিন্ন কথাবোৰ ওলাইছিল যদিও মই আনুষ্ঠানিকভাৱে লোকসভাৰ পৰা দলীয় টিকেট বিচাৰি কোনো আবেদন দিয়া নাছিলোঁ আৰু দেখা গৈছে যে বৰ্তমান কেন্দ্ৰতো বিজেপি চৰকাৰ ৰাজ্যতো বিজেপি চৰকাৰ তেনে ক্ষেত্ৰত বিজেপিক প্ৰতিৰোধ কৰাৰ কাৰণে কেনেকুৱা ধৰণৰ কৌশল এবাৰ ভাবিছে চাওক বিজেপিয়ে বিজেপিৰ শত্ৰু সমগ্ৰ দেশত 2014 চনৰ পৰা আজিৰ তাৰিখলৈকে বিজেপি RSS দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপিৰ নেতৃবৰ্গই যিসমূহ প্ৰতিশ্ৰুতি দেশবাসীক ৰাজ্যবাসীক দিছিল আজি এটা প্ৰতিশ্ৰুতি তেওঁলোকে মূল প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই গতিকে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাৰ কাৰণে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ গাদীত দেশবাসীয়ে নৰেন্দ্ৰ মোদী বহাটো নিবিচাৰে আপুনি কলাধনৰ কথাই কওক ছুইচ বেংকৰ পৰা কলাধন ঘূৰাই আনিম প্ৰত্যেক মানুহৰ একাউণ্টত 15 লাখ টকাকৈ দিম আজি বিফল মূল্যবৃদ্ধি ৰোধ কৰাৰ কথা কৈছিল টেটু ফালি চিঞৰিছিল মূল্যবৃদ্ধি ৰোধ কৰিম মূৰত চিলিণ্ডাৰ গলত পিঁয়াজৰ মালা সমগ্ৰ দেশত বিজেপিৰ নেতাসকলে 2014 চনৰ পৰা আগত উলিয়াইছিল ৰাইজে ভোট দিলে 10 বছৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ল অসমতো আজি 10 বছৰ কাৰ্যকালৰ দিগত আগবাঢ়িছে বিজেপি চৰকাৰে এটা বয় বস্তুৰ কি খোৱা কি পিন্ধা নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ কোনটো বয় বস্তুৰ দাম তেওঁলোকে কমাব পাৰিছে কোনো কমাব পৰা নাই গতিকে মূল্যবৃদ্ধি ৰোধ কৰাৰ কথা কৈ মূল্য বৃদ্ধি কৰা বিজেপি চৰকাৰক এবাৰ ৰাইজে উপযুক্ত শিক্ষা দিব দাবী কৰি আছে যে তেওঁলোকে তৃতীয়বাৰৰ কাৰণে চৰকাৰ মই আপোনাক এটা হিচাপ দি আছোঁ বছৰি 2 কোটি টকা 2 কোটি চাকৰি দিয়াৰ কথা কোনে কৈছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল বিজেপিয়ে কৈছিল 2 কোটি চাকৰি জানো দিব পাৰিছে দিয়ক তথ্য নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰ্যকালত দেশৰ প্ৰান্তে প্ৰান্তে কিমান মানুহে চাকৰি পাইছে বা তথ্য দিয়কচোন তাতে তেওঁলোকে বিফল 2 কোটি চাকৰি দিয়া বিফল হোৱা বিজেপিক তৃতীয়বাৰৰ বাবে ৰাইজে কেতিয়াও ক্ষমতাত নবহায় অসমৰ যদি প্ৰেক্ষাপটৰ কথা কয় অসমৰ মানুহৰ সকলোতকৈ ডাঙৰ আবেগ হ'ল বিদেশী মুক্ত অসম বিজেপি এজেপিয়ে
বিদেশী মুক্ত অসমৰ কথা কৈ কৈ ভোট ল'লে আজি তেওঁলোকে বিদেশী আনিলে কা আনিলে ইয়াতকৈ অসম আৰু অসমবাসীৰ ওপৰত ডাঙৰ আঘাত কি হ'ব পাৰে এই যে অসমীয়াৰ আৱেগত যিটো ডাঙৰ আঘাত আনিছে বিজেপিয়ে কা আনি ইয়াৰ প্ৰত্যুত্তৰ এইবাৰ নিৰ্বাচনত আপোনালোকে দেখা পাব লক্ষ্য কৰিছোঁ যে বিগত সময়ছোৱাত কংগ্ৰেছৰ বিভিন্ন কাৰণত কি কাৰণত হৰুৱাইছিল আপোনালোকে জানে কাৰণ কংগ্ৰেছ এটা দীঘলীয়া সময়ত ভাৰতবৰ্ষ তথা অসমত শাসন কৰিছে তেনে ক্ষেত্ৰত ভাৰতবৰ্ষৰ সেই কংগ্ৰেছৰ শাসনকালৰ পৰা শাসনভাৰ আঁতৰাই বিজেপিক যে দিছে কি কাৰণত দিছে নিশ্চিতভাৱে আপোনালোকে জানে ক'ৰবাত হয়তো আপোনালোকৰ নেতৃত্বৰ ত্ৰুটি থাকিব পাৰে বুলি আমি ভাবোঁ তেনে ক্ষেত্ৰত বিজেপিক যে শাসনত আনিছিলে এইবাৰ আকৌ কি ভাল কামৰ কাৰণে বিজেপিক এৰাই কংগ্ৰেছৰ আমি দেশবাসীক ৰাজ্যবাসীক এটা কথা ক'ব বিচাৰোঁ মনমোহন সিং ডাঙৰীয়াৰ শাসনকালত ভাৰতবৰ্ষৰ পৰিৱেশ পৰিস্থিতি উন্নয়ন এইসমূহৰ লগত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 10 বছৰীয়া কাৰ্যকাল তুলনা কৰক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ 10 বছৰীয়া শাসনকাল 10 বছৰ হ'ব আৰু আপুনি তৰুণ গগৈ ডাঙৰীয়াৰ 15 বছৰ শাসনকালৰ লগত তুলনা কৰক কেনেকুৱা শান্তি আছিল মানুহৰ মনত কেনেকুৱা ভাৱ হৈছিল সেই একেবাৰে অন্ধকাৰে ঘেৰি ধৰা অসমখনত তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰখনে কিমান পোহৰ দিলে এইবিলাক এবাৰ তুলনা কৰক তুলনা কৰি স্পষ্ট ওলাই যাব যে ৰাইজে যিসমূহ কাৰণত কংগ্ৰেছক ক্ষমতা দিয়া নাছিল যিসমূহ সপোন দেখি বিজেপিক ক্ষমতাত বহাইছিল বিজেপিতো ক্ষমতা পূৰণ কৰিব পৰা নাই ৰাইজে এতিয়া পাৰ্থক্য বুজি দেখিছে কংগ্ৰেছেই ভাল গতিকে আকৌ সেই কংগ্ৰেছক আকোৱালি ল'ব মানে যি কাৰণত আপোনালোকক ক্ষমতাৰ পৰা আঁতৰাইছিল এই কথাবিলাক এতিয়া অনুতপ্ত হয় না যে আচলতে কি কাৰণত আমাক আঁতৰাইছিল আকৌ যে আকৌ আদৰি ল'ব অনুতপ্ত হয় গণতন্ত্ৰ দেশত ৰাইজেই ৰজা ৰাইজৰ আশীৰ্বাদ অবিহনে কোনো ক্ষমতা পাব নোৱাৰে ৰাইজে আমাক আশীৰ্বাদ দিয়া নাছিল ৰাইজে কি কাৰণে আশীৰ্বাদ দিয়া নাছিল তাক আমি বিশ্লেষণ কৰিছোঁ ৰাইজে যে আমাক অলপমান শাসনৰ পৰা দূৰত ৰাখিছে সেয়া ৰাইজৰ ৰায় আমি নতহিৰে মানি লৈছোঁ আৰু সেইসমূহ কথা পৰ্যালোচনা কৰি আহি থকা দিনত ৰাইজে যাতে আমাক কোনো কাৰণতে বেয়া পাব নোৱাৰে আমি ক্ষমতাত আহিলে তেনেকৈ দেশখন চলাম ৰাজ্যখন চলাম অসমলৈ আহিছোঁ অসমত দেখিবলৈ পোৱা গৈছে 13টা লোকসভা সমষ্টিত আপোনালোকে ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰাৰ্থিত্ব আগবঢ়াইছে কোনকেইটাত জিকিব বুলি ভাবিছে গোটেইকেইটাৰ কোন চাওক 13+1 লুৰিণজ্যোতি গগৈ 14টা লোকসভাত জয়যুক্ত হোৱাৰ আশাৰে আপ্ৰাণ চেষ্টা কৰা হ'ব কোনো কৃপানলি কৰা নহয় ৰাইজৰ কাষত যোৱাৰ কাৰণে আমি ৰাইজৰ ঘৰে ঘৰে যাম ৰাইজৰ পদূলি যাম ৰাইজক এটা কথাই কম দেশ বচাব লাগে সংবিধান বচাব লাগে গণতন্ত্ৰ বচাব লাগে ধৰ্মনিৰপেক্ষতা বজাই ৰাখিব লাগে ভাতৃত্ববোধ অক্ষুণ্ণ ৰাখিব লাগে তাৰ কাৰণে কংগ্ৰেছ দলক ভোট দিয়ক ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত ইণ্ডিয়া যি এলায়েন্স হৈছে সেই ইণ্ডিয়া এলায়েন্সক আপোনালোকে ভোট দিয়ক অসমত বিৰোধী মিত্ৰজোঁটক আপোনালোকে ভোট দিয়ক আমি 13টাত কংগ্ৰেছৰ প্ৰাৰ্থী এটাত লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক প্ৰাৰ্থিত্ব দিয়ক তাৰ কাৰণে ৰাইজৰ মাজলৈ যাম আমি আশাবাদী 14টা লোকসভাতে ৰাইজে এবাৰ আমাক আশীৰ্বাদ দিব 100%। এতিয়া ধুবুৰী লোকসভালৈ আহিছোঁ ধুবুৰী লোকসভা সমষ্টিত দেখা গৈছে আপোনালোকৰ এগৰাকী শক্তিশালী প্ৰাৰ্থী তেখেত মন্ত্ৰীও আছিলে আৰু এবাৰ নহয় দুবাৰ নহয় 5 বাৰৰ বিধায়ক ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতক বিভিন্নজনে বিভিন্ন ভাষাত সমালোচনা কৰি আছে আৰু তেখেত দূৰৰ বুলিও সমালোচনা কৰিছে কিবা ক'ব নেকি চাওক আপোনালোকে বিভিন্ন যিসকলে বেয়া পায় আপুনি আপোনাক বেয়া পোৱা মানুহবিলাকে যেতিয়া আপুনি খোজকাঢ়িও যাব ক'ব যে বেকাকৈ খোজকাঢ়ি আছে আপুনি হাঁহিলেও ক'ব যে হাঁহিটো আৰু অলপ ভাল হ'ব লাগিছিল গতিকে ৰকিবুল হুছেইন ডাঙৰীয়া আৰু কংগ্ৰেছ দলক এই যে নগণ্য সংখ্যক মানুহে বেয়া পায় তেওঁলোকে বিভিন্ন মন্তব্য কৰিব কিন্তু আজিৰ তাৰিখত ৰকিবুল হুছেইন ডাঙৰীয়াক যেতিয়া ধুবুৰী প্ৰাৰ্থিত্ব দিছে আপুনি ধুবুৰীৰ ৰাইজৰ মাজত এটা লহৰ উঠিছে সকলো ধুবুৰীবাসী আনন্দিত হৈছে ৰকিবুল হুছেইন ডাঙৰীয়া যেতিয়া ঘূৰি ফুৰিছে আপোনালোকে দেখিছে সকলো মানুহ ওলাই আহিছে গতিকে ৰকিবুল হুছেইন ডাঙৰীয়াৰ প্ৰাৰ্থিত্বলৈ ধুবুৰীবাসী যথেষ্ট আনন্দিত আৰু এইবাৰ ধুবুৰীত ৰকিবুল ডাঙৰীয়াৰ জয় হ'ব আপুনি আজমল ডাঙৰীয়া তাতে কেইবাবাৰো প্ৰাৰ্থিত্ব UDF-এ দিলে ৰাইজে জয়যুক্ত কৰিলে আজমল ডাঙৰীয়াই ডাঙৰ ডাঙৰ কথা কয় যিখিনি মূল সমস্যাৰ কথা কয় সেই মূল সমস্যাখিনিতো আজমল ডাঙৰীয়াই সমাধান কৰিব নোৱাৰে আজমল ডাঙৰীয়াই ভাৰতবৰ্ষত চৰকাৰ গঠন কৰিবলৈ 273জন MP লাগে আজমল ডাঙৰীয়াই 273জন MP লাগে তাত প্ৰাৰ্থী কেইজন দিছে 3জন
আৰু আজমল ডাঙৰীয়াই নিজে কয় মই কেৱল জিকিম মানে এজন আজমলে দিল্লীৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াক খেদিব পাৰিব নেকি এজন আজমলে দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাক খেদিব পাৰিব নেকি মুছলমানৰ ডাঙৰ ডাঙৰ কথা কয় মুছলমানৰ যিখিনি সমস্যা ইউডিএফে কয় সেইখিনি চৰকাৰ নহ'লে সমাধান কৰিব পাৰিব নেকি কেতিয়াও নোৱাৰে গতিকে কিং মেকাৰ হ'ব তিনিখন এখন জিকি তাতে তেওঁলোকক নোহোৱাকৈ যাতে চৰকাৰ কৰিব নোৱাৰে তেওঁলোকে কিং মেকাৰ হ'ব বিচাৰিছে ইউডিএফ জন্ম হোৱাৰ পিছতেইতো ৰাইজৰ পৰা কিং মেকাৰ কৈ আছে ইউডিএফে যিমানবাৰ নিৰ্বাচন খেলিছে কি পঞ্চায়তেই হওক কি বিধানসভাই হওক কি লোকসভাই হওক সকলো আমাক কয় আমাক ভোট দিয়ক আমি কিং মেকাৰ হ'ম এতিয়া কিং মেকাৰটো নেদেখোঁ কিং মেকাৰটো দেখা নাই ৰাইজেতো এবাৰ কৈ আছে কিং মেকাৰ নহয় চাইকেলৰ মেকাৰো নবনাওঁ এইটো ৰাইজৰ কথা দে মই তেনেকুৱা কথা নকওঁ গতিকে আজমল ডাঙৰীয়াক এইবাৰৰ যুঁজ যিহেতু নৰেন্দ্ৰ মোদীক বিদায় দিয়াৰ যুঁজ এইবাৰৰ যুঁজ যিহেতু সংবিধান গণতন্ত্ৰ ধৰ্ম নিৰপেক্ষতা ৰক্ষাৰ যুঁজ এই যুঁজত আজমল ডাঙৰীয়াক ধুবুৰীবাসীয়ে ভোট নিদিয়ে এই যুঁজত কংগ্ৰেছৰ পক্ষত থাকিব ইণ্ডিয়া এলায়েন্সৰ পক্ষত ধুবুৰীবাসী থাকিব ৰকিবুল ডাঙৰীয়াক ধুবুৰীবাসীয়ে এইবাৰ বিপুল ভোটত জয়যুক্ত কৰিব আজমল ডাঙৰীয়াক সকলোকে হাতজোৰ কৰি কৈ দিব আপোনাক বহুতবাৰ ভোট দিলোঁ আপুনি শ্লোগান দিয়ে কোনো সমস্যা আপুনি সমাধান কৰিব নোৱাৰে এইবাৰৰ যদি আকৌ নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হয় দেশখনৰ কি অৱস্থা কৰিব আপুনি কাশ্মীৰৰ পৰা আৰম্ভ কৰি গোটেই দেশৰ যেটো আমি একেবাৰে মূল কওঁ আমাৰ সংবিধানৰ মূল চাবিকাঠি কওঁ এই মূল সংবিধানৰ চাবিকাঠিত হাত দিব সংবিধানৰ দেশৰ আত্মাত হাত দিব গতিকে দেশৰ আত্মাক আমি ধ্বংস কৰিব নিদিওঁ তাৰ কাৰণে আপোনালোকৰ জৰিয়তে ধুবুৰীবাসীক অনুৰোধ জনাইছোঁ এই ভোট অত্যন্ত মূল্যৱান ভোট আগতে যিমানবাৰ ভোট হৈছে এইখন দেশত তাতকৈ সকলোতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচন এই গুৰুত্বপূৰ্ণ নিৰ্বাচনত আজমল ডাঙৰীয়াক ভোটটো দি বিজেপিক শক্তিশালী নকৰিব ৰকিবুল হুছেইন ডাঙৰীয়াৰ হাত শক্তিশালী কৰক যাতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দিল্লীৰ পৰা আমি বিদায় দিব পাৰোঁ আপুনি কৈছে যে এটা মূল সমস্যা সমাধান কৰিব পৰা নাই তেওঁলোকে দাবী কৰি আছে যে আজি ধুবুৰী ফুলবাৰী ব্ৰিজেই হওক তাৰপিছত মানে আপোনাৰ এয়াৰপোৰ্ট উজ্জীৱিত কৰাই হওক ৰেল লাইন উজ্জীৱিত কৰা ইত্যাদি বিভিন্ন ধৰণৰ মূল সমস্যা সমাধান কৰা বুলি তেওঁলোকে দাবী কৰি আছে ফুলবাৰী ব্ৰিজ ইউপিএ গভৰ্ণমেণ্ট থাকোঁতে কংগ্ৰেছ ইউপিএ গভৰ্ণমেণ্ট থাকোঁতে তেতিয়া প্ৰস্তাৱ দিয়া হৈছিল তৰুণ গগৈ ডাঙৰীয়াই সেই সময়ত প্ৰস্তাৱ দিছিল এয়াৰপোৰ্ট কংগ্ৰেছৰ দিনৰ প্ৰস্তাৱ আৰু ধুবুৰীত আজিৰ তাৰিখত তেওঁ যিবিলাক কথা কয় গোটেইখিনিতো কংগ্ৰেছে সপোন দেখাইছিল কংগ্ৰেছে আগুৱাই দিছিল কংগ্ৰেছৰে গোটেইখিনি প্ৰাক্কলন বনাইছিল কংগ্ৰেছে আগুৱাই দিয়া কাম কিছুমান কাম পৰ্যায়ক্ৰমে হৈ থাকে ষ্টেপ বাই ষ্টেপ হৈ থাকে কিন্তু আজি ফুলবাৰী ব্ৰিজৰ গছডাল কংগ্ৰেছে ৰোপণ কৰিছিল ৰূপসী এয়াৰপোৰ্টটো ৰূপসীটো এয়াৰপোৰ্ট কংগ্ৰেছেই সেই গছডাল ৰোপণ কৰিছিল গতিকে ধুবুৰীৰ ক্ষেত্ৰত আজমল ডাঙৰীয়া কেতিয়াও অফিচ আদালতত যায় নেকি আজমল ডাঙৰীয়া কেতিয়াবা উন্নয়নৰ কাৰণে মানুহৰ ওচৰত যায় নেকি তেওঁ কয় মই ধনী ব্যক্তি নিৰ্বাচন আহিলে ধনেৰে ইলেকশ্যন খেলিম গতিকে এইবাৰ ধুবুৰীবাসীৰ ভোট বিক্ৰী নকৰে ধুবুৰীত হৈছে কংগ্ৰেছৰ কৃতিত্ব বুলি আপুনি ক'ব নিশ্চিতভাৱে কংগ্ৰেছে ৰোপণ কৰা বীজ তাত অংকুৰিত হৈছে কংগ্ৰেছে ৰোপণ কৰা বীজ অংকুৰিত হৈ তাত এতিয়া গছ হ'বলৈ আৰম্ভ কৰিছে বেলেগ এটা প্ৰসংগ লোকেল আৰু চালানী যেহেতু ৰকিবুল হুছেইন ডাঙৰীয়া আজি চামগুৰিৰ আৰু আজমল ডাঙৰীয়া তাতে তিনিবাৰ খেলিছে তেওঁ লোকেল বুলি দাবী কৰি আছে বাট সকলোৱে জানে যে দূৰৰ মানুহ তেখেতেও জাভেদ ইছলাম সম্পৰ্কে আপোনাৰ জাভেদ ইছলাম মই ভাবোঁ যে জাভেদ ইছলাম ডাঙৰীয়াৰ অকণমান বিবেক যদি থাকে অকণমান বিবেক যদি থাকে তেওঁতো প্ৰাৰ্থী হ'ব নালাগে কোন দলৰ এজেপি কোন দলৰ লগত আছে বিজেপিৰ লগত কোন এজেপি যি এজেপিয়ে এইখন অসমত প্ৰথমবাৰৰ বাবে এই এজেপিৰ কৰ্মকৰ্তাসকলে এজেপি দল যিসকলে জন্ম দিছিল সেইসকলে প্ৰথমবাৰৰ বাবে অসমত দাড়ি টুপি লুংগি থকা সকলক বাংলাদেশী বুলি কৈছিল যিসকলে মুছলমানক প্ৰথমবাৰৰ বাবে অসমৰ পৰা খেদি বাংলাদেশত পঠোৱাৰ কাৰণে শ্লোগান দিছিল সেই এজেপিৰ কেণ্ডিডেট জাভেদ ইছলাম এজন মুছলমানৰ সন্তান হৈ অকণমানো লাজ নালাগে তেওঁ অকণমানো তেওঁৰ বিবেকে বাধা নিদিয়ে আজি যে অসমত এই মুছলমানৰ দাড়ি টুপি লুংগি মুছলমান দেখিলে যে বিদেশী বুলি কয় কোনে আৰম্ভ কৰিছিল এজেপি আৰম্ভ কৰিছিল ডি ভোটাৰ কোনে আৰম্ভ কৰিছিল যি ডি ভোটাৰ আৰম্ভ কৰি থৈ গ'ল আইনৰ মেৰপেচত সোমাই গ'ল কোনে আৰম্ভ কৰিছিল অসম গণ পৰিষদ দল আৰম্ভ কৰিছিল এই অসম গণ পৰিষদ দল যি দলে এনআৰচিৰ সময়ত লাইন পাতি মানুহ মৃত্যুবৰণ কৰিছিল কংগ্ৰেছে এনআৰচি কৰি অসমত যে বিদেশী নাই তাক প্ৰমাণ কৰিব বিচাৰিছিল
অসমত বিদেশী কোন হদেশী তাক প্ৰমাণ কৰাৰ কাৰণে কংগ্ৰেছ দলে NRCৰ উন্নীতিকৰণৰ কাম কৰিছিল। NRC চূড়ান্ত পৰ্যায়ত আহিছে। এই AJP আৰু BJP মিলি NRC বন্ধ কৰিছে। সেই AJPয়ে BJPৰ লগত মিলি বিদেশৰ পৰা বিদেশী আনে। মুছলমানসকল এই দেশৰ মানুহ। AJP BJPৰ দৃষ্টিত তেওঁলোকে বিদেশী, কিন্তু যিসকল বিদেশী তেওঁলোকক আকৌ AJPয়ে লৈ আহি আছে। গতিকে সেই AJPৰ প্ৰাৰ্থিত্ব জাভেদ ইছলামেতো ঘূৰাই দিব লাগে। অকণমানো যদি বিবেক থাকে জাভেদ ইছলামেতো প্ৰাৰ্থী হ'ব নালাগে। কিমান মছজিদ ভাঙিলে, মাদ্ৰাছাত কিমান জেহাদী থকা বুলি কয়। মুছলমানৰ ভোট যিসকলৰ নালাগে তেওঁলোকে সেই মুছলমানসকল আকৌ প্ৰাৰ্থী হয়। এই কথাবিলাক জাভেদ ইছলামৰ অকণমানো বিবেক নাই নেকি? মইতো আচৰিত হৈ গৈছোঁ যে এই পৰ্যায়তো তেওঁ AJPৰ প্ৰাৰ্থী হয় নেকি? বৰপেটালৈ আহিছোঁ। বৰপেটাত আচলতে তিনিকুণীয়া হ'ব বুলি বিভিন্নজনে কৈ আছে। বৰপেটাত মনোৰঞ্জন তালুকদাৰৰ প্ৰাৰ্থিত্ব আগবঢ়াৰ পিছত আপোনালোকৰ কিবা ক্ষতি হ'ব বুলি ভাবেনে? চাওক, ৰাজনীতিত আমি বিশ্বাস কৰোঁ এটা ভোটো যদি ক'ৰবাত যায় সেয়া ক্ষতি। মই বেলেগ পাৰ্টি টাৰ্টি নকৰোঁ। মানে আপুনি মই একেলগে আছোঁ, আপুনি মোক ভোটটো নিদিলে মোৰ সেইটো এটা ক্ষতি। আমি কংগ্ৰেছ দলে এটা ভোটৰো কাৰণে আশা কৰি থাকোঁ। আপুনি বৰপেটাত দীপবান ডাঙৰীয়া জয়যুক্ত হ'ব। ফণীভূষণ ডাঙৰীয়া নিজেই কেণ্ডিডেট হ'ব নিবিচাৰে। তেওঁ জানে এইবাৰ পৰিৱেশ বেয়া। ৰাইজে প্ৰশ্ন কৰিলে উত্তৰ কি দিব? বঙাইগাঁওবাসীয়ে প্ৰশ্ন কৰিলে উত্তৰ কি দিব? বৰপেটাবাসীয়ে প্ৰশ্ন কৰিলে উত্তৰ কি দিব? বজালী, নলবাৰী, হাজো এই অঞ্চলৰ ৰাইজে যেতিয়া প্ৰশ্ন কৰিব ফণীভূষণ ডাঙৰীয়াক যে বিদেশী খেদিম বুলি কৈ অসম গণ পৰিষদ দলৰ জন্ম হৈছিল, সেই অসম গণ পৰিষদ দলে কা আইনখন কিয় মানি নলে? কা যেতিয়া আইন আনিব খুজিছিল তেতিয়া আপোনালোকে মন্ত্ৰী ত্যাগ কৰিলে। চকু ওলাই গ'ল, ঘৰিয়ালৰ চকু পানী কিয় টুকিলে আমাৰ আগত? এই উত্তৰ দিব নোৱাৰে, যাৰ কাৰণে তেওঁ কান্দিলে। গতিকে এইবাৰ AJP কোনো কাৰণতে বৰপেটা লোকসভাত জিকিব নোৱাৰে। অংকটো কি? যিহেতু আপোনালোকৰ ইণ্ডিয়া গোটবন্ধনত আছে, এতিয়া তাৰে মাজতো কংগ্ৰেছৰ পৰিৱৰ্তে আৰু এটা প্ৰাৰ্থিত্ব আগবঢ়ালে CPIMৰ পৰা। এতিয়া কোনটো অংকত আপোনালোকে বৰপেটাত জিকিব বুলি ভাবিছে? অংকটো কেনেকুৱা? আমি যদি ইয়াৰ আগত আপুনি ইতিহাস দেখে, বৰপেটা লোকসভাতে হওক বা বেলেগ বেলেগ চিটত BJP থাকে, কেতিয়াবা AJP থাকে, CPIMও থাকে, UDF থাকে, তাৰপিছত আমি জয়যুক্ত নহওঁ নেকি? আপুনি আগৰ ইলেকশ্যন চাওক, CPIM কেণ্ডিডেট থকাৰ পিছতো জয়যুক্ত হওক। এইখন এতিয়া CPIMৰ বিৰুদ্ধে মই এষাৰ কথাও নকওঁ। আমাৰ যুঁজ BJP AJPৰ বিৰুদ্ধে। BJP AJPৰ বিৰুদ্ধে যুঁজ আমাক এই শক্তিখিনি CPIM বা আন দলৰ বিৰুদ্ধে কথা কৈ ক্ষয় কৰিব নিবিচাৰোঁ। আমি দেশৰ পৰিস্থিতি চাই নৰেন্দ্ৰ মোদীক কেনেকৈ বিদায় দিব পাৰি দিল্লীৰ শাসনৰ পৰা, সেই কথা সকলোকে এবাৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছোঁ। যুঁজ হ'ব বুলি ভাবে অসম গণ পৰিষদ দলৰ লগত হ'ব। অসম গণ পৰিষদ দল 2 নম্বৰত থাকিব, কংগ্ৰেছ 1 নম্বৰত থাকিব। বিভিন্নজনে এইটো এটা আলোচনা বা পৰ্যালোচনা কৰে বা পৰামৰ্শও দিয়ে ছ'চিয়েল মিডিয়াতে হওক বা আপোনালোকৰ জৰিয়তে, যে যদি কংগ্ৰেছে সঁচাই এবাৰ BJPক উৎখাত কৰিব বিচাৰিছে বা কেন্দ্ৰ চৰকাৰ কৰিব বিচাৰিছে, তেনে ক্ষেত্ৰত মহানুভৱতাৰ খাতিৰতো হ'লেও বৰপেটাৰ প্ৰাৰ্থিত্ব উদ্ৰ কৰি মনোৰঞ্জন তালুকদাৰক সমৰ্থন দিয়াৰ কাৰণে এনেকুৱা পৰামৰ্শ দিয়াসকলক আমি সন্মান জনাওঁ। এই পৰামৰ্শদাতাসকল যিসকলে সঁচাকৈ এনেকুৱা পৰামৰ্শ দিয়ে তেওঁলোকে নিশ্চিতভাৱে BJPক খেদিবলৈ তেওঁলোকে পৰামৰ্শখিনি দি আছে। কিন্তু পৰিৱেশ পৰিস্থিতি আপুনি চাব লাগিব। আমাৰ হাইকমাণ্ডে আমাক প্ৰাৰ্থিত্ব দিছে, গতিকে মই এইবিলাকৰ মাজত ইমানলৈ যাব নিবিচাৰোঁ। এটা কথা নিশ্চিত যে আমি এইবাৰ দীপবান ডাঙৰীয়াক ৰাইজে বিপুল ভোটত জয়যুক্ত কৰিব। আপুনি সময় আহিব দিয়ক, নিশ্চিতভাৱে আপোনালোকে দেখা পাব। ভোটৰ দিনালৈকে আপোনালোকে দেখা পাব যে কংগ্ৰেছৰ ঢেউ লাহে লাহে বাঢ়ি থাকিব। এতিয়া বিৰোধী সমালোচনা কৰে, সেইটো বাৰু কৰি থাকে, তাৰ উত্তৰ আমি পালোঁ। সেইখিনি কথা কিছু জানিবলৈ চেষ্টা কৰিলোঁ। এটা কথা মাত্ৰ জানিম শেষত, সেইটো হৈছে আপোনালোকৰ নিলম্বিত বিধায়ক, কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদ, আৰু তেখেতে শেহতীয়াকৈ কৈছে যে যদি গৌৰৱ গগৈ ডাঙৰীয়া হাৰিলে অসম বা দেশৰ কাৰণে লজ্জাজনক হ'ব। অৰ্থাৎ সেইগৰাকী ব্যক্তিয়ে আকৌ বৰপেটা লোকসভাত মনোৰঞ্জন তালুকদাৰক ভোট দিয়াৰ কাৰণে আহ্বান জনাইছে, আৰু ৰকিবুল হুছেইন ডাঙৰীয়াক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে, বদৰুদ্দিন আজমল ডাঙৰীয়াক ভোট দিয়াৰ কাৰণে আহ্বান জনাইছে। কি ক'ব? আপোনালোকে তেখেতক প্ৰশ্ন কৰিব তেওঁ আচলতে কোন দল কৰি আছে, ৰাজনৈতিক দলৰ নাম কি, তেওঁ কোন ৰাজনৈতিক দলক ভাল পায়। কংগ্ৰেছৰ হাতৰ ছবিত জয়যুক্ত হৈ কংগ্ৰেছ দলৰ প্ৰাৰ্থীক যেতিয়া তেওঁ সমালোচনা কৰে,
তাৰপিছত আৰু কি ক'বলগীয়া আছে মইতো আগতেও বহুতবাৰ কৈছোঁ কেতিয়াবা কংগ্ৰেছক গালি পাৰে ইউডিএফ ভাল ইউডিএফৰ পৰা বিধায়ক হ'ল ইউডিএফৰ লগত কাজিয়া লাগি কংগ্ৰেছত আহিলে কংগ্ৰেছে দুবাৰ টিকেট দি বিধায়ক বনালে তেতিয়া কংগ্ৰেছ বেয়া নাছিল তেওঁ যিসমূহ প্ৰশ্ন কৰে যিসমূহ বিষয় লৈ এই বিষয়সমূহতো 2016 চনৰ আগতে ইয়াতে সংগঠিত হৈছে তো বড়োলেণ্ডৰ কথা কয় নেলিৰ কথা কয় নেলি আৰু বড়োলেণ্ডৰ ঘটনা বা চৰৰমাৰীৰ পাট্টাৰ কথা যি কয় এইবোৰ 2016 চনত কংগ্ৰেছত জইন কৰাৰ আগতে কোৱা নাছিল কিয় এই মানুহজনক ক্ষমতা লাগে কেৱল ক্ষমতা এতিয়া এবাৰতো ইউডিএফৰ টিকেটৰ কাৰণে ঘূৰি আছে যাৰ কাৰণে বদৰুদ্দিন আজমলক কান্ধত উঠাই লৈছে আকৌ 16 চনত বদৰুদ্দিন আজমলক সকলোতকৈ যদি 16 চনৰ পৰা শ্বেৰমান আলীয়ে 2021 চনলৈ সকলোতকৈ যদি বেছি গালি পাৰিছে সেয়া কোনজন ব্যক্তি আছিল বদৰুদ্দিন আজমল তেওঁক আলে তেওঁ এজন ধৰ্মীয় লাইনত আমি তেওঁৰ কথা বহুতে কয় সেইটোৰ ওপৰতো প্ৰশ্ন আনিছিল গতিকে শ্বেৰমান ডাঙৰীয়া তেওঁৰ সুবিধা অনুযায়ী কেতিয়াবা কাৰোবাক কান্ধত উঠায় কেতিয়াবা কেউ কান্ধৰ পৰা নমাই দিয়ে এটা বস্তু কেৱল এইটো এটা চৰ্চা হয় যে তেখেত যিখিনি প্ৰশ্ন কৰি আছে আপোনালোকৰ দলৰে নিলম্বিত বিধায়ক এই প্ৰশ্নসমূহৰ আচলতে উত্তৰ দিয়াৰ কিবা প্ৰাসংগিকতা আছে বুলি আপুনি ভাবে শ্বেৰমান আলী ডাঙৰীয়াৰ কোনো প্ৰশ্নৰ উত্তৰ আমি নিদিওঁ ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিম এজন সুবিধাবাদী মানুহ এটা আপোনালোকে তেওঁক প্ৰশ্ন কৰিব ৰাইজক মই আহ্বান জনাইছোঁ শ্বেৰমান আলী ডাঙৰীয়াক প্ৰশ্ন কৰক যে 16 চনত কংগ্ৰেছৰ যেতিয়া টিকেট লৈছিলা কংগ্ৰেছত যেতিয়া জইন কৰিছিলা তেতিয়া তুমি কংগ্ৰেছৰ লগত এইবোৰ কথা পাতা নাছিলা নেকি তেতিয়া তোমাক ক্ষমতা লাগে তেতিয়া দেখিছিলে ইউডিএফৰ টিকেটত মই জয়যুক্ত নহওঁ ইউডিএফে মোক ওলাই দিছে তেতিয়া কংগ্ৰেছক কিয় প্ৰশ্ন কৰা নাছিলা তেতিয়া তোমাৰ সুবিধা আদায় কৰিলা তোমাৰ স্বাৰ্থ সিদ্ধি হৈ গ'ল কংগ্ৰেছ তেতিয়া ভাল যেতিয়া কংগ্ৰেছে তোমাৰ কিছুমান কাম কাজত বেয়া পাব ধৰিলে তেতিয়া কংগ্ৰেছ বেয়া হৈ গ'ল এইজন মানুহ যি থালতে খায় সেই থালটো কি বুলি কয় আপোনালোকে জানে একজাতি মানুহ আছে না থালত খোৱাৰ পিছত থালটো বেয়া বুলি কৈ দিয়ে গতিকে শ্বেৰমান আলী ডাঙৰীয়া যি থালতে খাইছে সেই থালকে বেয়া পৰি ক'ব এতিয়া যে ইউডিএফৰ পিছে ঘূৰি আছে সময় আহিব দিয়ক এদিন এই ইউডিএফকো গালি পাৰিব আকৌ কংগ্ৰেছ জিন্দাবাদ দিয়াৰ কাৰণে তেওঁ সাজু হৈ আছে নিলম্বন কৰিছে ইয়াৰ উপৰি আৰু কিবা বিহিত ব্যৱস্থা লোৱাৰ বা বহিষ্কাৰ কৰাৰ কোনো আছে নেকি তেখেতক আহ্বান জনাইছোঁ কংগ্ৰেছ দল যদি ইমানেই বেয়া আৰু আপোনাৰ যদি ইমানেই জনপ্ৰিয়তা আছে আপুনি ৰিজন দিয়ক কংগ্ৰেছৰ প্ৰতীকতে আপুনি বিধায়ক কৈছে আপুনি কিয় ৰিজন নিদিয়ে এনেকুৱা দম্বালি মাৰা মানুহেতো ৰিজন দি বিধায়ক হৈ কথা পাতিব লাগে তেওঁৰ কিমান ক্ষমতা আছে এবাৰ ইলেকশ্যন খেলক না কংগ্ৰেছৰ লগত আগৰ বাগবৰ সমষ্টিত ৰিজন দি ইলেকশ্যন খেলাই দেখুৱাই দিয়ক তেওঁক প্ৰত্যাহ্বান জনাইছোঁ গতিকে তেওঁৰ নিচিনা মানুহে তেওঁৰ নিচিনা সুবিধাবাদী মানুহে যিমানেই চিঞৰ বাখৰ নকৰক কিয় মানুহে তেওঁৰ কথা নুশুনে মানুহে জানে তেওঁ কেতিয়াবা ইউডিএফ হ'ব কেতিয়াবা কংগ্ৰেছ হ'ব কেতিয়াবা আন্দোলন হ'ব তেওঁৰ মতে ৰাইজ কিয় চলিব যেহেতু আমি অনুষ্ঠানটো বেছি দীঘলীয়া নকৰোঁ একেবাৰে শেষৰটো কথা জানিম যে ইতিমধ্যে নিৰ্বাচনৰ আগমুহূৰ্তত ক'বলৈ হ'লে আপোনাৰ সতীৰ্থ বা আপোনাৰ লগতে কাৰ্যকাৰী সভাপতি আছিলে কমলক্ষ দেৱপুৰগ্ৰস্ত ৰাণা গোস্বামী তেখেতসকল বিদায় ল'লে কংগ্ৰেছৰ পৰা আৰু শেহতীয়াকৈ আব্দুল খালেক ডাঙৰীয়া বিদায় লৈছিল আকৌ উভতি আহিলে কি ক'ব এই সন্দৰ্ভত দলৰ কিবা ক্ষতি হ'ব বুলি ভাবে নেকি চাওক মই আগৰ পৰাই দুটা কথা কওঁ যিসকলে হাৱাত জিকিব বিচাৰে হাৱাত ৱেব তেওঁলোকে যিসকলে সংগঠন নকৰে তৃণমূল কংগ্ৰেছ কৰ্মীৰ লগত যিসকলৰ কোনো সম্পৰ্ক নাই তেওঁলোকে ভাবে যে নৰেন্দ্ৰ মোদী জিকে নেকি তেনেকুৱা ভাবি এক শ্ৰেণীৰ মানুহ গুচি যায় যিসকলে কংগ্ৰেছৰ ক্ষমতা থকা সময়ত চৰকাৰৰ পাৱাৰ লৈ দলক অন্ধকাৰত ৰাখি দুৰ্নীতি কৰিছিল আৰু সেই দুৰ্নীতিবোৰ ভয় পৰাৰ ভয়ত তেওঁলোকে দুৰ্নীতিবোৰ ভয় পৰাৰ কাৰণে তেওঁলোকে বিজেপিত যায় তেনেকুৱাভাৱে কেইজনমান আছে আৰু আপুনি শেষত আব্দুল খালেক ডাঙৰীয়াৰ কথা সুধিছে এই ক্ষেত্ৰত নমস্কাৰ তেওঁ বহুত ডাঙৰ মানুহ মই ক'ব নোৱাৰোঁ একো আমি যেহেতু অনুষ্ঠানটো বেছি দীঘলীয়া নকৰোঁ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াক আমাক সময় দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বহু কথাই আমি তেখেতৰ সৈতে পাতিলোঁ যিহেতু সমাগত লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত ইণ্ডিয়া গোটবন্ধনে কিবা এবাৰ চৰকাৰ কৰিব বুলি তেখেতে দাবী উত্থাপন কৰিছে আৰু ইণ্ডিয়া গোটবন্ধনক অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত যিসকল অন্যান্য দল আছে তেখেতসকলক কিয় ভোট দিব এই মন্তব্য তেখেতে কৰিছে